হেল্ল' এভৰিৱান, আপোনালোকে গুৱাহাটীৰ একেবোৰ ঠাইতে ফুৰি ফুৰি বৰ হৈ গৈছে নেকি? তেতিয়াহ'লে এই ভিডিঅ'টি আপোনালোকৰ বাবে। আজি মই আপোনালোকৰ ওচৰত এক্সপ্ল'ৰ কৰিবলৈ ওলাইছোঁ গুৱাহাটীৰ মাজমজিয়াতে থকা এখন বহুত বেছি ধুনীয়া ঠাই। আৰু এই ঠাইখন ধুনীয়াকৈ সজাই পৰাই পৰ্যটকৰ বাবে নতুনকৈ মুকলি কৰি দিয়া হৈছে। আৰু এই ঠাইখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এই ঠাইখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। বাৰিষা ফেনে ফুটুকাৰি উফন্দি থকা আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰখনৰ প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে ইয়াৰ পৰা ধুনীয়াকৈ উপভোগ কৰিব পাৰিব। ছামাৰ ভেকেশ্যনৰ এটা দিন আমি ধুনীয়াকৈ উপভোগ কৰিম বুলি আজি আমি আবেলি ইয়ালৈকে আহিলোঁ। আৰু এইপিনে চাওকচোন, পাৰ্কখনৰ মাজতে এটা ইমান ধুনীয়া পুখুৰী আছে। আমাৰ গুণে পানী লাৰি পোৱা পাই একেবাৰে পাগল হৈ গৈছে। আৰু এই পাৰ্কখনৰ ভিতৰত থাকিলে এনেকুৱা ফিল হয় যেন আমি যেন গুৱাহাটীত থকা নাই, কোনোবা এখন বাহিৰৰ বহুত ধুনীয়া ঠাইত আছোঁ। আমি আজি আটাই মিলি ধুনীয়াকৈ এই ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টখনত ব্ৰহ্মপুত্ৰ নদীৰ সৌন্দৰ্য উপভোগ কৰিলোঁ। আপোনালোকেও যদি ছামাৰ ভেকেশ্যনত এখন ধুনীয়া ঠাইত ফুৰাৰ প্লেন কৰি আছে, তেতিয়াহ'লে নিশ্চয় এই ঠাইখনলৈ আহিব পাৰে। আপোনালোকে ইয়াত আহিলে বহুতেই বেছি ভাল পাব। মুঠতে চাৰিওফালে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বহুত বেছি ধুনীয়া ঠাই। মুঠতে ছামাৰ ভেকেশ্যন বুলি এটা সুন্দৰ আবেলি উপভোগ কৰিলোঁ। আৰু আপোনালোকেও যিসকলে ইয়ালৈ অহা নাই, এবাৰ আহি ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।